হয় ইতিমধ্যে যি পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হৈছে আৰু বৰ্তমান মই উপস্থিত আছোঁ বিহালীৰ বৰগাঙৰ যি উচ্চ মাধ্যমিক বিদ্যালয় সেই বিদ্যালয়ত ইয়াতে যিগৰাকী অসম সন্মিলিত মঞ্চৰ প্ৰাৰ্থী তথা CPIML লক্ষীকান্ত কুৰ্মী তেখেতে ভোট গ্ৰহণ কৰি ওলাই আহিছে আমি তেখেতৰ পৰা পোনে পোনে আচলতে কিছু জানিবলৈ চেষ্টা কৰিব সবকা সাথ সবকা বিকাশৰ যেটো কথা কৈছিলে এইটো ভুৱা প্ৰমাণিত হৈছে আৰু তাৰ কাৰণে আজি তেওঁলোকে বস্তাই টকা লৈ বিহালী সমষ্টিৰ ৰাইজৰ ভোট কিনিবৰ কাৰণে চেষ্টা কৰিছিলে মই ভাবিছোঁ যে আমাৰ বিহালী সমষ্টিৰ ৰাইজ ইমান মূৰ্খ নহয় যে তেওঁলোকৰ টকাৰ ওচৰত হেও মানি বিক্ৰী হৈ ভোটদান কৰিব মই নিশ্চিতভাৱে মই বিহালী সমষ্টিৰ ৰাইজক মই জানো মই বহুত সৰুৰে পৰা মই সমাজৰ আৰু এই ৰাইজৰ লগত মই জড়িত আছোঁ গতিকে এইবাৰ এই বাহুবল ধনবলৰ বিৰুদ্ধে ৰাইজে ভোট দিব এই মই আশাবাদী আৰু বৃহৎ পৰিৱৰ্তন এই বিহালী সমষ্টিৰ পৰাই হ'ব আৰু বৃহৎ ঐক্যতাৰ মানে যেটো মেছেজ এইটো প্ৰদান কৰিব ৰাইজে চাওক আশাবাদী বুলি ক'লে এইটো হৈছে ৰাইজেই ৰজা আজি বিহালী সমষ্টিৰ চুকে কোনে ৰাইজে ভোট প্ৰদান কৰিব আৰু ৰাইজে যি সিদ্ধান্ত ল'ব লাগে ইতিমধ্যে লৈছে আৰু এটা উচিত সিদ্ধান্ত ৰাইজে ল'ব বুলি মই আশাবাদী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ফেক্টৰী বা তেওঁৰ হোটেলত ইতিমধ্যে পুলিচে ৰেড মাৰিছে চাওক এইটো হৈছে কংগ্ৰেছ আৰু বিজেপিৰ নাটক কাৰণ সৌখিদিনাখন যিজন ব্যক্তি বিজেপিত আছিলে সেইজনেই ব্যক্তি বিজেপিত কংগ্ৰেছত গতিকে কংগ্ৰেছ আৰু বিজেপি হৈছে একেটা মুদ্ৰা ৰিপিটি আজি আপোনালোকে সামগ্ৰীত চাওক গুলি চালনা কৰিব লগা হৈছে শান্তিপূৰ্ণভাৱে ৰাইজে ভোট দিব পৰা নাই এইটো হৈছে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আমাৰ এই উপনিৰ্বাচনত এজন ভাল মানুহক জিকাই ৰাইজে যাতে এই বিহালী সমষ্টিৰ যাতে উন্নয়নৰ সপোন দেখিব পাৰে তাক তছনছ কৰিবৰ কাৰণে আজি ধনবল বাহুবল প্ৰয়োগ কৰি এটা লুটৰাজ কৰিব বিচাৰি আছে আজি 14 মাহৰ কাৰণে এইটো নিৰ্বাচন আজি এই সমষ্টিত কোটি টকা যেটো খৰচ হৈছে এই কোটি টকা যদি খসাকে ৰাইজৰ কামত ব্যৱহাৰ কৰিলেহেঁতেন আমাৰ বিহালী সমষ্টি গোটেই অসমৰ ভিতৰত জিলিকি থাকিলেহেঁতেন দুইটা দলৰ আছে বিজেপি কংগ্ৰেছ দুইটা সব দুইটা দলেই হৈছে বিজেপি কংগ্ৰেছ একেটা দল আপুনি দেখিছেই যে কেতিয়াবা বিজেপিলে গতি কৰিছে কেতিয়াবা কংগ্ৰেছলৈ গতি কৰিছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰ মানুহ আছিলে কংগ্ৰেছৰ মানুহ আছিলে আজি বিজেপিৰ চিফ মিনিষ্টাৰ কাইলে যে কংগ্ৰেছত ঘূৰি নাহিব তাৰো কোনো গ্যাৰান্টি নাই আৰু সেইসকল হৈছে দুৰ্নীতিকাৰী প্ৰাণী এই দুৰ্নীতিকাৰী ব্যক্তিসকলে যিফালেই ক্ষমতা যায় সেইফালেই তেওঁলোকে গতি কৰে নহলে জেলত যোৱাৰ ভয় আছে আজি আক্ৰমণ চলি আছে আজি আমাৰ যিজন কংগ্ৰেছৰ প্ৰাৰ্থী ফেক্টৰীত আক্ৰমণ চলিছে হোটেলত আক্ৰমণ চলিছে কিয় চলিছে যে আজি তেওঁলোকে জানে প্ৰশাসনে জানে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া জানে আজি ৰঞ্জিত দত্ত ডাঙৰীয়া জানে যে ক'ত কি লেনদেন হ'ব ভোটাৰ ৰাজ্য ক'ত কিনা বেচা হ'ব তাৰ কাৰণে আক্ৰমণ চলিছে এইবিলাক চাওক মাৰ্জিনৰ কথাটো মই নকম মই এটাই কথা কওঁ যে আমাৰ বিহালী সমষ্টিৰ ৰাইজে আজি এটা উচিত সিদ্ধান্ত লৈ বিহালী সমষ্টিৰ সুৰক্ষাৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত আৰু আমাৰ গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত ভোট প্ৰদান কৰিব বুলি মই আশাবাদী আৰু এইটোৱে মই ৰাইজৰ ওচৰত আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিলে যিগৰাকী অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী তেখেতে ইতিমধ্যে ভোটদান যি তেখেতৰ ভোটাধিকাৰ তেখেতে সাব্যস্ত কৰি এনেদৰে তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ